বিশ্ব শান্তি কামনাৰে বঙাইগাঁৱৰ গান্ধী ময়দানত এইবেলিও উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। আজি দ্বিতীয়টো দিন, কাইলৈ অনুষ্ঠিত কৰিব পূৰ্ণাহুতি। আজি এই কমিটিৰ সদস্যসকলৰ লগত আমি এই বিষয়ে কিছু কথা পাতিম। কিমান দিনৰ পৰা চলি আহিছে আৰু কেনেকুৱা আয়োজন কৰিছে? নমস্কাৰ, আমি বঙাইগাঁও পৰ্টেল চেনেললৈ। এই যজ্ঞভাগ আমাৰ আচলতে কিমান দিনৰ পৰা বুলি ক'লে কোৱা হ'ব যে 60 বছৰৰ অধিক কাল। 60 বছৰ কাল আমি ইয়াত যিটো ৰাধাকৃষ্ণ ঠাকুৰবাৰী মন্দিৰ তাতে আমি অনুষ্ঠিতভাৱে কৰি আছিলোঁ। ৰাইজৰ যেতিয়া অনুৰোধত ৰাইজে ক'লে যিহেতু বিশ্ব শান্তিৰ কাৰণে যজ্ঞখন কৰা হয়, তে আপোনালোকে ফিল্ডলৈ ৰাইজৰ মাজলৈ ওলাই আহক। তেতিয়া আমি ৰাইজৰ মাজলৈ আহি গান্ধী মৈদান প্ৰাংগণত আমি প্ৰায় 15 বছৰ 2008 চনৰ পৰা আমি ইয়াত সাৰ্বজনীনভাৱে বিশ্ব শান্তিৰ কামনাৰ কাৰণে আমি যজ্ঞভাগ কৰি আহিছিলোঁ। আৰু এই যজ্ঞভাগ অহা আমাৰ যোৱাকালি অনুষ্ঠানৰ পৰা 5 তাৰিখ 6 তাৰিখ আৰু 7 তাৰিখ কালি আমাৰ পূৰ্ণাহুতি। এই পূৰ্ণাহুতি যিটো প্ৰতি বছৰে যিটো ৰাইজৰ মানে উপস্থিতি, আচলতে এইবিলাক দেখিলে ক'ব পৰা যায়, এনেই কোৱা দিগদাৰী, কিন্তু হাজাৰৰ ওপৰত মানে ৰাইজৰ উপস্থিতি মানে দৰ্শকসকল কালিৰ দিনটোত পূৰ্ণাহুতিৰ। ঠিক তেনেকৈ আজি কালিও ভাবিছোঁ, আমি অহাকালিও ভাবিছোঁ যে ৰাইজৰ যিটো দৰ্শন বা বঙাইগাঁৱৰ ৰাইজখিনি মানে ইয়াতকৈ অধিক হেৰিত আহি যাব। সময়টো কৈ দিলে হ'ল আৰু হ'ল আমাৰ পূৰ্ণাহুতি 12টা বজাত দুপৰীয়া। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি 10টাৰ পৰা আহি ইয়াত কিবা কোনোবা দান বৰঙণি ইত্যাদি দিব বিচাৰিলে নাম পঞ্জীয়ন কৰিব। আৰু তেওঁলোকৰ আৰু যিসকল ধৰ্মপ্ৰাণ ৰাইজ তেওঁলোকে আহি প্ৰভু মহাবিষ্ণুৰ যিটো আশীষ গ্ৰহণ কৰিব আৰু পূৰ্ণাহুতিত অংশগ্ৰহণ কৰি ইয়াত ভোগৰ আয়োজন কৰা হৈছে। সেই ভোগ গ্ৰহণ কৰিব আৰু সন্ধিয়া আকৌ নাৰায়ণ পূজাৰ আয়োজন কৰা হৈছে। সন্ধিয়া 6 বজাৰ 7 বজামানৰ পৰা আমি নাৰায়ণ পূজা আৰম্ভ কৰিম। গতিকে নাৰায়ণ পূজাতো আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি আমি নিমন্ত্ৰণ জনালোঁ আৰু পূৰ্ণাহুতিলৈ সমূহ ভক্তপ্ৰাণ ৰাইজক আপোনাৰ চেনেলৰ যোগেদি আমি নিমন্ত্ৰণ জনালোঁ। মহাশান্তি এইখিনি গ্ৰহণ কৰাৰ কাৰণে আমি ৰাইজক হেৰি কৰিছোঁ, আহ্বান জনাইছোঁ। অহাকালি আমাৰ গান্ধী মন্দিৰ ফিল্ডত আমাৰ মানে যজ্ঞ উপলক্ষে আমাৰ এটা মানে কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ধৰ্মীয় ৰীতি 12টা বজাৰ ইয়াত আমি আধ্যাত্মিক দিশতেই কুইজটো পাতিছোঁ, ধৰ্মৰ ভিত্তিত। কালি দুপৰীয়া 12টা বজাত আমাৰ যজ্ঞৰ স্মৃতি গ্ৰন্থ যিটো প্ৰত্যেক বছৰে উদযাপন কৰা হয়, ষষ্ঠায়ন পদৱিকা এইটো উদ্ঘাটন কৰা হ'ব। আৰু এই উদ্ঘাটনৰ পিছতে ল'ৰা ছোৱালীৰ কুইজ প্ৰতিযোগিতা হ'ব। আৰু কুইজ প্ৰতিযোগিতাটো এই বছৰে প্ৰথম আমি এটা আধ্যাত্মিক দিশৰ পৰা মানুহক ইণ্টাৰেষ্টটো অহাৰ কাৰণে এই ধৰণৰ এটা কুইজ প্ৰতিযোগিতা আমি ব্যৱস্থা কৰিছোঁ। আৰু এই বিষ্ণু যজ্ঞ, বিষ্ণু হ'ল হিন্দুৰ আটাইতকৈ প্ৰিয় দেৱতা, চবৰে গ্ৰহণযোগ্য দেৱতা। আৰু বিষ্ণু হোম, এই বিষ্ণু হোম এটা বিৰাট চাইণ্টিফিক ৰিজন আছে। এই হোমটো কৰিলে কি হয় নহয় তো চবেই জানে। আৰু বিষ্ণু হোমটো খুব মানে আমি হেৰিভাৱে ব্ৰাহ্মণ মাতি আনি নলবাৰীৰ পৰা টিম মাতি আনি আমি খুব সুস্থভাৱে খুব হেৰি শাস্ত্ৰীয় নিয়ম মতে আমি এইটো কৰোঁ। প্ৰত্যেক বছৰে কৰা হয়। 2004 চনৰ পৰা এই যজ্ঞ আদি কৰা হয় ইয়াতে। আগতে অনুষ্ঠিতভাৱে কৰা আছিল। এতিয়া সকলো ৰাজ্যৰ সহায় সহানুভূতি লৈ আমি এইটো কৰি আছোঁ। আৰু এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছে। আৰু আমি ভাবিছোঁ যে অহা বছৰলৈ আৰু ডাঙৰ হ'ব, সকলো মানুহৰ সহযোগিতা পাম, সকলোৰে এই আহিব। বিশ্ব শান্তিৰ বিষয়ে আমি এইটোৱে কৈছোঁ যে বিশ্ব শান্তিৰ কাৰণে আমি এইটো যজ্ঞ পাতিছোঁ। আৰু এই যজ্ঞৰ কাৰণে চবকে আমি ধন্যবাদ জনাইছোঁ। গতিকে বঙাইগাঁও টাইমছৰ জৰিয়তে আমিও সমূহ বঙাইগাঁওবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ তেওঁলোকৰ কমিটিৰ ফালৰ পৰা যে অহাকালি আহক, 12 বজাৰ পৰা অনুষ্ঠিত হ'ব পূৰ্ণাহুতি। আপোনালোকে এই পূৰ্ণাহুতিত ভাগ ল'ব পাৰিব। লগতে আছে কুইজ কম্পিটিশ্যন, ধৰ্মীয় কথাৰ ওপৰত, ধৰ্মীয় টপিকৰ ওপৰত, আৰু লগতে স্মৃতিগ্ৰন্থ এখনি উন্মোচন হ'ব। গতিকে সমূহ বঙাইগাঁও ৰাইজক, ধৰ্মপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।